Good morning. Good morning. So good morning. আজি আমি ক্লাস 10 হাফ নম্বৰটো কৰিম 3.6 এক নম্বৰৰ হাফটো কৰিম কালি অংকখিনি ভালকে কৰিলি ঘৰত বেছি টান নাই নেকি হয় নাই এইবোৰতো সৰু ল'ৰা ছোৱালী যে খেলি থাকে যে ৰাস্তাত যে তেনেকুৱা টাইপৰ অংক হয় বেছি টান নেকি অংক হা খালি তোমালোকে ঘৰত 2-3 বাৰ ৰিভাইজ কৰিবা দেই 2-3 বাৰ এক নম্বৰ মিনিমাম 5 বাৰ কোশ্চেন বাৰু দেই আকৌ তুমি যেতিয়া বস্তুটো কি সাইকেল টাইপৰ মানে কৰিব লাগে অংকটো আজি এইটো কৰিলে আকৌ সেইটো কৰিলে আকৌ সেইটো কথা আকৌ ৰিপিট কৰিব লাগে কৰি গৈ থাকিব লাগিব এতিয়া ঠিক আছে আমি এই অংকটো আজি কৰি দিম সমাধান কৰি চাম এইটো ইয়াত দিয়া আছে কি ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা এইখিনি আমি সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰিম দেই আমি দুটা দিয়া আছে দুটা বীজগণিত ৰাশি দিয়া আছে হয় নাই ইয়াত আমি ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন কৰিম এটা প্ৰথমে লিখা অংকটো কৰাৰ আগতে আমি কি লিখিম ইয়াত সলিউশন লিখিম শর্টকে সলিউশন মানে কি সমাধান এটা সোয়া সলিউশন দিয়া মানে এইটো আমি একবাৰ লিখিব লাগিব দেই এইটো কিমান আছে 10 by x plus y plus কি আছে 2 by x minus y is equal 4 এতিয়া সোয়া এইটো আমি 10 আৰু 1 পূৰণ হৈ আছে নেকি আমি ইয়াত এনেকৈ ডাইৰেক্ট লিখিব পাৰো চোৱা এই 10 টোক আমি ইয়াত দি দিলো হা তাৰপিছত কি হ'ল এই ইয়াত কি থাকিব 1 থাকিব কি থাকিব 1 x plus y এই দিব পাৰি না ক 10 আর 1 পূরণ করলে কি পাম 2 গুণ 10 হয় না 2 গুণ 10 হয় না আর x plus y টু y এইটো তো সবে বুঝি পাইছো 10 আর 1 পূরণ করলে 10 পাম হয় না আর তলত x plus y কিন্তু x plus y টু 10 লগত কি হৈ আছে হরণ হৈ আছে সেইটো কাৰণে ওপৰত ডিভাইডেড হৈ আছে ঠিক আছে ঠিক তেনেকৈ প্লাস এতিয়া হেৰি কি প্লাস 2 কিমান আছে এইটো ৰবা এইটো উজৰাটো কালি ভৰাইছিলো যে কালাৰটো আহি গৈছে মেটাব নাই উজৰাত নেমেটা লাগি যায় ন এইটো চা 2 আছে নে 2 হয় না কি হ'ব 1 x minus y 1 x minus y ঠিক আছে ইকুয়াল কিমান 4 ঠিক তেনেকৈ আমি এইটো কৰিম এবাৰ দেই এইটো আকৌ আমি পাতি লৈছো 15x plus কি y 15x plus y minus 5x minus y equal minus 2 এতিয়া এই 15 টোক আমি ইয়াত লিখিলো হয় নাই এইটো ওপৰত কি থাকিব 1 তলত কি থাকিব x plus y ঠিক আছে এটা হল নাই কি হবে মাইনাস কি আহিব মাইনাস 5 হয় নাই 5 1 x minus y এইটো পাই না লিখিবলে ইকুয়াল মাইনাস 2 ইকুয়াল কিমান মাইনাস 2 কালারটো চেঞ্জ হৈ গল ন এতিয়া চোৱা মাইনাস 2 এটা আমি ইয়াত লিখিম কি চোৱাচোন সবতে আমি কি পাইছো 1 by x plus y কি পাইছো 1 by x plus y 1 by x minus y 1 plus 1 by x plus y 1 by x minus y এটা দুটা সমীকৰণতে আমি দুটা পাইছো হয় নাই আমি দুটা সমীকৰণতে পাইছো সমান মানে কি এইটো এটা কি হয় বুলি চলক বুলি ধৰ এইটো কি বুলি ধৰি চলক এইটো কি বুলি ধৰি চলক হয় নাই দুটা সমীকৰণ দুটা চলক পাইছো কি পাইছো 1 by x plus y 1 by x minus y 1 by x plus y 1 by x minus y আমি ধৰি লম কি 1 by x plus y কি ধৰিম যিকোনো ধৰি লম p বা q ধৰি লম বা a বা b ধৰি লম হয় নাই তোমাৰ মতলব তোমালোকে যি ধৰিব পাৰা এটা লিখিম কি ধৰা হল কি লিখিম
1/x প্লাস y কি ধৰিম ইকুৱেল p ধৰি দিছো ঠিক আছে p তাৰপাছত 1/x মাইনাস y কি ধৰিম ইকুৱেল q ধৰিম হয় নাই এই গোটেইটো ভ্যালু আমি কি ধৰিলো p আৰু এই গোটেইটো ভ্যালু কি ধৰিলো এই গোটেইটো ভ্যালু কি ধৰিলো p এটা একটা সংখ্যা বুলি ধৰ গোটেইটো ভ্যালু কি ধৰিলো q ধৰিলো এটা আমি সমীকৰণটো বনাম তেতিয়া তে সমীকৰণটো পৰিৱৰ্তন হৈ যাব চাবি দেই এইটো কিমান 10 আছে নহয় 10 1/x plus y কি ধৰিলো 1/x plus y কি ধৰিলো p ধৰিলো কি ধৰিলো p তাৰ পাছত এইটো প্লাস আছে প্লাস বহাই দিলো হয় নাই তাৰপাছত কি কি আহিব এইটো 2 এইটো কি ধৰিলো 1/x minus y q ইকুৱেল কি আছে 4 কি আছে 4 ঠিক তেনেকৈ এইটো আমি লিখি দিলে এনেকুৱা 15 1/x plus y কি হ'ব p মাইনাস এর কি হবে 1/5q হবে না ইকুয়াল কিমান -2 -2 টো এইফালে দিম ৰ এটা সমীকৰণলৈ পৰিৱৰ্তন কৰিম তো এটা সমীকৰণ বনাই দিম এই এটাই কি কৈছে এটা মাইনাস কি দিম এর কি হবে না সবাই ভুল লিখি পোৱা নাই কেলে ফর কেলে মানে এটা পি ধৰিছিল ন পি এর -4 ইকুয়াল কিমান হ'ব 0 এটা এক নং সমীকৰণ ঠিক আছে এর কি হ'ব মাইনাস প্লাস 2 হ'ব ইকুয়াল 0 এর কি সমীকরণ 2 নং সমীকরণ কে নং সমীকরণ তো এটা আমি সমীকরণ জোড়লৈ দুটা হয় নাই দুটা আমি সমীকরণ পালো নাই হ্যাঁ দুটা সমীকরণ পালো এতিয়া চোৱা 10p plus 2q minus 4 equal 0 15p minus 5q plus 3 equal 0 এক নং সমীকরণ আর 2 নং সমীকরণ আমি দুটা পালো এক নং সমীকরণ আর 2 নং সমীকরণ আমি দুটা পালো এটা কোনটো পদ্ধতিত কৰিম কোৱাচোন সবে আমি হিনাখন কি কৰিলো প্ৰতিস্থাপন কৰিলো এটা অপনিয়ন পদ্ধতি কৈ দিছো নহলে তোমালোকে পদ্ধতিবিলাক পাহৰি যাবা হয় না প্ৰতিস্থাপন কৰাই থাকিলে সেইটোৱে আহে তোমালোকৰ মনত আহিব এক্সপাৰ্ট হ'ব এটা দুটা সমীকৰণ পাই লিখিলো এইটো দুটো সমীকরণ লিখি লচোন সবে লিখি লো এতিয়া চোৱা আমি দুটা সমীকরণ পালো এক নং আৰু 2 নং সমীকরণ এতিয়া আমি কোনটো পদ্ধতি কৰিম অপনিয়ন পদ্ধতি কৰি আমি দুটা চলকৰ আমি উলিয়াবলৈ চেষ্টা কৰিম দেই অপনিয়ন পদ্ধতি চোৱা এই দুটো সমীকরণ আছে এক নং আৰু 2 নং সমীকরণ এক নং লগত আমি অপনিয়ন কৰিবলৈ কি হলে দুটা চলক আছে নাই দুটা চলক আছে আমি দুটা চলক আমি কি কৰিব লাগে অপনিয়ন কৰিব লাগে দুটা চলকৰ ভিতৰত একটা চলক কি কৰিব লাগিব একটা চলক আমি অপনিয়ন কৰিম এটা কেনেকৈ কৰিম অপনিয়নটো আমি চোৱা ইয়াত কি আছে 2q ইয়াত কি আছে 10p plus 2q ইয়াত কি আছে 15p plus 15p minus 5q হয় নে এতিয়া সব আমি সৰু সংখ্যাটো লম ইয়াত 2 আছে তাত কি আছে -5 আছে হয় নে প্লাস 2 আছে তাত কি আছে -5 তো আমি যিকোনো এটা চলকৰ কি সহগ সমান কৰিব লাগিব আমি যদি কিউবটোক যদি আমি অপনিয়ন কৰিম তো কিউৰ সহগ কি আছে 2 আছে তো ইয়াত যেটো 2 থাকিব তাতো কি বনাব লাগিব 2 বনাব লাগিব হয় নে মানে এই চলকটোৰ সহগ কি কৰিবলৈ যিকোনো এটা চলকৰ কি কৰিবলৈ সমান কৰিব লাগে তো সমান কৰিবলৈ আমি কি কৰিম এই সমীকৰণটোৰ লগত কি কৰিম 5 ৰে পূৰণ কৰিম আৰু এই সমীকৰণটোৰ লগত কিহেৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিম তেতিয়া যিকোনো এটা চলকৰ সহগ আমি সমান পাই যাম ঠিক আছে এইটো অপনিয়ন পদ্ধতি অপনিয়ন পদ্ধতি এইটো লিখিব নালাগে অপনিয়ন পদ্ধতি বুলি দেই এতিয়া চোৱা মই লিখিম কি এক নং সমীকৰণ লগত কি পূৰণ কৰিম এক নং 5 পূৰণ কৰিম কি পূৰণ কৰিম 5 পূৰণ 5 তাৰ পাছত 2 নং সমীকৰণ লগত কি পূৰণ কৰিম 2 পূৰণ কৰিম এক নং সমীকৰণ লগত আমি 5 পূৰণ কৰিম 2 নং সমীকৰণত 2 পূৰণ কৰিম এইবিলাক লিখা হ'ল মই ওপৰটো মোহাই দিছো দেই এইটো ইমান ধুনীয়া চপা মোহাই দে লাগি যায় এতিয়া এইটো পূৰণ কৰাৰ পাছত আমি চাবি যিকোনো এটা চলকৰ
এটা চলক মানে কি হ'ব সহগ আমি সমান পাই যাম দুটা সমীকৰণ ভিতৰত দেখিছেটো মোৰ হেৰি মানে পাৰ্মানেন্টলি ৰাখি গৈছো এইবিলাক এতিয়া চোৱা এতিয়া 1 নং সমীকৰণত আমি কি পূৰণ কৰিম 1 নং সমীকৰণত কি পূৰণ কৰিম 5 আৰু 2 নং সমীকৰণৰ লগত 2 পূৰণ কৰিম এতিয়া 1 নং সমীকৰণ কি আছিলে 5 পূৰণ কৰিলে কি হ'ব প্ৰথম কি আছিল 10p আছিল হয় নাই 10p লগত 5 পূৰণ কৰিলে কি হ'ব 50p হ'ব নাই প্লাস আর কি আছিলে 2p হয় নাই 2p লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 দ্বিগুণ 10 কি হ'ব 10q হ'ব হয় নাই তার কি আছে -4 আছিল হয় নাই -4 5 পূৰণ কিমান হ'ব 20 ইকুয়াল কিমান হ'ব 0 এইটো 1 নং সমীকৰণ ঠিক আছে এতিয়া আহিল 2 নং সমীকৰণ কি আছিলে কোৱাচোন 15p লগত কিমান পূৰণ কৰিব লাগিছিলে 2 পূৰণ কিমান হ'ব 30 কিমান হ'ব 30p তাৰ পাছত মাইনাস 5 মাইনাস কি আছে 5q লগত কিমান পূৰণ কৰিব লাগিব 10q হ'ব হয় নাই 5 দ্বিগুণ 10 হ'ব নাই তার কি আছে প্লাস 2 লগত 2 দ্বিগুণ 4 হয় নাই 4 ইকুয়াল কিমান 0 2 নং সমীকরণ এটা বুঝি পারেন ক এটা আমি দুটা সমীকরণ পালো এই দুটা সমীকরণ আমি এতিয়া অপনীয়ন কৰিম চোৱা ইয়াত কি আছে কোনটো চলক মিলিছে চা কোনটো চলকৰ সহগ মিলিছে এইটো মিলিছে না ইয়াত কি আছে 10q ইয়াত কি আছে 10q হয় না তো আমি এই দুটা কি কৰিম অপনীয়ন কৰিম এই দুটা কি কৰিম অপনীয়ন কৰিম এটা কিউ চলকটো আমি আঁতৰাই দিম কিউ চলকটো কি কৰিম কিউ চলকটো আঁতৰাই দিম এই কিউ চলকটো আঁতৰাব হলে আমি কি কৰিম 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ যোগ কৰি পাওঁ ইয়াত কি দিম 1 নং সমীকৰণ 1 নং প্লাস কি হ'ব 2 নং 1 নং প্লাস আমি 2 নং কি কৰিম যোগ কৰিম যোগ কৰিলে কি হ'ব চোৱা যোগ কৰিলে লিখা যেটো কি হৈছে যোগ কৰিলে কি পাম ৰঙাটো ইমান লিখাই নাই ইমান নাই চাই লিখিলে ধৰিব এতিয়া চোৱা এই যদি আমি কি কৰিম যোগ কৰিম কি পাম এই 1 নং সমীকৰণৰ এইটো কোনটো সাইড লেফট সাইড 2 নং সমীকৰণ এইটো কি সাইড লেফট সাইড এই লেফট সাইডটো আমি যোগ কৰি দিম দেই ইয়াত কি চাম চা 50p প্লাস কি আছে 10q মাইনাস কি হ'ব 20 এই হয় নাই যোগ কৰিলে কি পাম ইয়াত এইটো কি আছে লেফট সাইড 30p মাইনাস 10q প্লাস 4 এটা আছে নাই ইকুয়াল কিমান হ'ব দুইফালে 0 0 0 থাকিব হয় নাই এটা কৰি চাম 50p প্লাস 10q মাইনাস কি আহিব 20 এটা কি হবে প্লাস 30p প্লাসে মাইনাসে মাইনাস কিমান থাকিব প্লাসে মাইনাসে মাইনাস 10q হ'ব নাই প্লাস কিমান 4 ইকুয়াল 0 এতিয়া চোৱা 10q আৰু এইটো 10q ইয়াত প্লাস 10q আছে মাইনাস 10q প্লাসে মাইনাস মাইনাস বিয়োগ হ'ব গতিকে প্লাস মাইনাস কেনসেল হ'ল হয় নাই কিউটো গুচি গ'ল নাই থাকিল কিমান 50p ইয়াত কিমান থাকিল 30p ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে গতিকে কি কৰিম যোগ কৰিম 50 আৰু 30 যোগ কৰিলে কিমান পাম 50 আৰু 30 যোগ কৰিলে কিমান 80 হ'ব নাই 80p হ'ব নাই 80p যোগ হৈ গ'ল ইয়াত কি আছে -20 ইয়াত কি আছে +4 -20 +4 মাইনাসে প্লাসে কিমান হ'ব মাইনাসে প্লাসে মাইনাস গতিকে 20 ৰ পৰা 4 গলে 16 ডাঙৰ সংখ্যাত কি চিন আছে মাইনাস মাইনাস বহিল কি থাকিবে 16 -16
ইজুকেলটো আহি যাব 0 হয় নাই এতিয়া চোৱা 80p ইজুকেল হয় 16 টো সমান চিহ্ন এইফালে আমি লিখি দিলো কিমান থাকিল 60 কিমান 16 কিমান থাকিল 16 এইটো p আছে নে p therefore p ইজুকেল কিমান থাকিব 60 বাই 80 কিমান থাকিব 60 বাই 18 এটা 16 বাই 80 কিমান হল 16 বাই এইটো নিলিখাই একেবাৰে 16 বাই এইটো ফিক্স আছে খুলে নেকি এইফালে খুলে এইটোৱে ঠিক আছে চিনাইটো উল্টা ফুলে ভৰাব লাগে এইটো দেখাই ৰঙা আমাৰ প্ৰব্লেম হৈছে অলপ চিনাই শেষ হৈছে মাৰ্কাৰ বিলাকৰ তোমালোকে বেয়া নাপাবা এইটো কিমান আছে 80 হয় নে এতিয়া চোৱা কেইবাৰ যাব ইয়াত 5 ওলং 80 5 বাৰ যাব 5 সেগুণ 30 0 5 5 5 8 কিমান বাৰ গ'ল এই 16 সৰণ গ'লে কেইবাৰ গ'ল এবাৰ গ'ল ইয়াক 16 সৰণ কিমান 5 বাৰ গ'ল নে এতিয়া পি জুকেল কিমান পালো পি জুকেল কিমান পালো 1/5 পি জুকেল 1/5 পালো পি জুকেল কিমান পালো 1/5 পালো পি জুকেল আমি 1/5 পালো ন পি জুকেল 1/5 লিখি দিম কি পি জুকেল 1/5 ঠিক আছে এতিয়া চোৱা আমি কি মান ওলাম পিৰ মান কিমান পালো 1/5 এতিয়া আমি কোনটো মান বাকি আছে উলিয়াবলৈ কিউৰ মানটো বাকি আছে ঠিক তেনেকৈ পি ইকুৱেল 1/5 ক আমি ক'ত বহাম 1 নং সমীকৰণ বা 2 নং সমীকৰণ যিকোনো এটা সমীকৰণ বহালো হৈ যাব আমি 2 নং সমীকৰণ বহাই দিছো দেই এতিয়া লিখিম কি পিৰ মান 2 ত বহাই পাওঁ পিৰ মান 2 ত বহাই পাওঁ পিৰ মান ক'ত বহাম 2 নম্বৰ বহাই পাওঁ এটা 2 নং সমীকরণ কি আছে কোৱা 30p minus 10q plus 5 ইকুয়াল 0 এইটো আছে নাই এটা p মান কিমান পালো সবে কোৱা p মান 1/5 পালে p জায়গা কি বহাম 1/5 হয় না এইটো p টি অলপ পূৰণ হৈ আছে মাইনাস 10 হয় নাই আমি কার 10 10 ৰ মান কিমান থাকিব q প্লাস কিমান 4 ইকুয়াল কিমান 0 এই 5 টোৱে 30 হৰণ যাব না 5 এৰে 30 হৰণ কৰিলে কেইবাৰ গ'ল 6 বাৰ গ'ল হয় নাই 6 বাৰ গ'ল এতিয়া ইয়াত কি থাকিল ওপৰত 6 থাকিল নাই 6 গুণ 6 হ'ব তলত 1 থাকিব 1 টো নিলিখিলেও হয় 6 গুণ 6 মাইনাস কি থাকিব 10q হয় নাই প্লাস কি থাকিব 4 ইকুয়াল 0 এতিয়া চোৱা ইয়াত 6 আছে ইয়াত কিমান আছে 4 প্লাসে প্লাস 10 হ'ব নে 10 এই কি দিম 10 মাইনাস 10 কিউ ইকুয়াল 0 এই হয় নাই এতিয়া চোৱা এইটো মাইনাস 10q ইকুয়াল কি থাকিব 10ক আমি সমান চিন এখানে গেলে মাইনাস 10 হয় নাই মাইনাস 10 হ'ব নাই এটা এইটো কি আছে মাইনাস 10 এফালো মাইনাস 10 কি হ'ব ক্যান্সেল হ'ব নাই therefore q ইকুয়াল কিমান পাম ইয়াত লিখি দিছো দেই q ইকুয়াল কিমান পাম ইকুয়াল 1 কি থাকিব 1 থাকিব q ইকুয়াল কিমান থাকিব 1 থাকিব q ইকুয়াল 1 থাকিব এতিয়া আমি দুটা সলভ কৰি কি পালো p আৰু q ৰ মান পালো p আৰু q ৰ মান কি পালো হ্যাঁ p ৰ মান 1/5 আৰু q ৰ মান কি পালো 1 p ৰ মান 1/5 আৰু q ৰ মান 1 পালো এতিয়া তোমালোকে লিখি লোৱা তাৰ পাছত আমি p ৰ মান আৰু q ৰ মান যি ধৰা হল লিখিছিলো যে 1/x + y আৰু q ৰ মান কি দিছিলো 1 ডিভাইডেড বাই x মাইনাস আমি মানটো বহাই কিনে যে ক্যালকুলেশন কৰিব লাগে তেতিয়া আমাৰ এনসাৰটো ওলাই যাব দেই সবে লিখি লোৱা সবৰ লিখা হল
লিখা হ'ল না আমি আমি পি মান কিমান পাইছিলো কোৱাচোন সবে পি ইকুৱেল 1/5 আৰু কিউ ইকুৱেল কিমান পাইছিলো 1 আমি কি ধৰিছিলো পিৰ মান কি ধৰিছিলো পিৰ মান ধৰিছিলো 1/, পিৰ মান আমি ধৰিছিলো কি ধৰা লিখিছিলো কি x প্লাস y আমি পিৰ মান ধৰিছিলো 1/x প্লাস y সমান সমান আহিব হয় নাই এইটো কি থাকিব 1/5 ঠিক আছে এতিয়া চোৱা এইটো ক্যালকুলেশন কৰিম 5 আর 1 পূরণ হবো x প্লাস y এর 1 পূরণ হবো x প্লাস y 1 পূরণ করলে কি পাম x প্লাস y পাম x আর প্লাস x প্লাস y পূরণ করলে আমি এইটুয়ে পাম সমান 5 আর 1 পূরণ করলে বা 1 আর 5 পূরণ করলে 5 পাম 5 পাম নাই এটা কি থাকিব চোৱা এইটো এটা সমীকৰণে বনিলে কি কি বনিলে চোৱা x প্লাস এই চোৱা x plus y ইকুৱেল কিমান 5 x plus y ইকুৱেল কিমান 5 এতিয়া চোৱা ইয়াত x ইকুৱেল কিমান 5 minus y কিমান পালো 5 minus y পাম নাই 5 to 5 y to ইফালে লৈ কি থাকিব 5 minus y ইয়াত কি ধৰিছো কিৰ মান 1 plus 1/x minus y ইকুৱেল কিমান 1 আছে নাই এতিয়া বৰ্গগুণন পদ্ধতি কৰিম কি হ'ব x minus y পাম হয় নাই এইটো ওপৰত 1 নাই ইকুৱেল কিমান পাম ইয়াত 1 পাম কিমান পাম 1 পাম ইকুৱেল 1 পাম এইটো x plus y plus 5 এইটো আমি দুটা স্টেপ নকৰিম চোৱা এইটো এনে কৰিলেও হৈ যাব শৰ্টকাটত x আৰু y মান লাগে আমাক হয় নাই x আৰু y মানে আমি উলিয়াম এতিয়া চোৱা x আৰু y মান এতিয়া চোৱা এই সমীকৰণটোৰ আমি নামাকৰণ এটা কৰি দিছো উঠনি কিমান আছিল 1 আৰু 2 আছিল ইয়াত নামাকৰণ কৰিলো কি 3 নং সমীকৰণ কিমান 3 নং সমীকৰণ ইয়াত নামাকৰণ কৰিলো কিমান 4 নং সমীকৰণ ঠিক আছে না সবৰে ক্লিয়াৰ আছে এতিয়া চোৱা ইয়াতো চোৱা প্লাস x আছে ইয়াত কিমান আছে প্লাস y ইয়াত কি আছে প্লাস x minus y আছে হয় নাই আমিতো অপোনেন্ট সেই অপোনেন্ট পদ্ধতিও কৰিব পাৰো ইয়াত এতিয়া চোৱা এই কি কি কৰিম কোৱাচোন যোগ কৰিম নে বিয়োগ কৰিম কোৱা যোগ কৰিম নে বিয়োগ কৰিম এই দুটা হ্যাঁ বিয়োগ কৰি দিম বিয়োগ কৰি দিলো কিমান আছিলে 3 আৰু তোমালোকৰ কথা 3 আৰু কি বিয়োগ কিমান হ'ব 4 ঠিক আছে বিয়োগ কৰিম এতিয়া চোৱা 3 পৰা 4 বিয়োগ কৰিম কি আছে x plus y আছে নাই মাইনাস কি হ'ব x minus y বুজি পালি নি এইটো মই কেনেকৈ লিখিম x plus y হয় নাই বিয়োগ কৰিম বুলি ক'লে বিয়োগ চিন দিলো আকি x minus y হয় নাই ইকুৱেল এইখানে কি আছে রাইট সাইডে 5 আছে 5 আছে নাই আর এইখানে রাইট সাইডে কি আছে 1 বিয়োগ কৰিলো হয় নাই 5 পৰা 1 ইমান এইটো বুজি পাইছো কেনেকৈ লিখিলো মই সবে সবে বুজি পাইছো এইটো কিমান থাকিল x plus y হয় নাই এইটো কিমান আছে minus x কি হ'ব minus x কি কি পাম minus x হয় নাই minus এ minus কিমান plus y ইকুৱেল 5 পৰা 1 গলে কিমান 4 এতিয়া চোৱা প্লাস x কি আছে মাইনাস x ক্যান্সেল থাকিলে কিমান থাকিলে y y কিমান দুটা y হল নাই ইয়াতো এটা y প্লাস 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 y প্লাস y দুটা y আছে নাই এই কি থাকিব 2y ইকুৱেল কিমান থাকিব 4 therefore এটাকে y ইকুৱেল কিমান পাম 2 এ হৰণ কৰিলে কিমান যাব দুবার যাব 2 হৰণ কৰিলে কি দুবার যাব না y ইকুৱেল কিমান পালো 2 পালো এটা y এর মান আমি কত বহাম হ্যাঁ 4 নং হয় না y এর মান 4 নং y এর মান 4 বহাই y এর মান কত 4 বহুৱাই y মান 4 নং এইটো হয় না সমীকরণ হ্যাঁ 4 নং এইটো হয় না x minus y ইকুৱেল কিমান 1 এটা x y মান কিমান পালো 2 পালো ইকুৱেল 1 x ইকুৱেল কিমান থাকিব 1 প্লাস কিমান 2
2 কিমান 3 देयरफॉर x इक्वल कितना पानी 3 x इक्वल किमान পালো 3 y इक्वल কিমান 2 চাচোন উত্তৰটো কিমান আছে চোৱা কিমান আছে 7 নম্বৰ হা x মান 3 y মান 2 আছে নে x মান কিমান হাফ x মান 3 y মান কিমান 2 এটা উত্তৰ মান ওলালে এটা গতিকে লিখি দিবা তোমালোক তলত এটা প্ৰদত্ত সমীকৰণৰ সমাধান হল ইয়াত লিখি দেই এটাকে প্ৰদত্ত সমীকৰণ জোৰৰ সমাধান হল x ইকুৱেল কিমান পালো 3 y ইকুৱেল কিমান 2 উত্তৰ এইটো তোমালোক লিখি লোৱা অংকটো সবে লিখি লোৱাচোন হল না সবৰ লিখা হল এতিয়া আজি আমাৰ মাৰ্কাৰ অলপ খিয়াই অলপ কমি গৈছে গতিকে আমি আজি আনিবলৈ আজি ক্লাছটো আমি ইমানতে শেষ কৰিছো দেই আজি আৰু ক্লাছ কৰিব নোৱাৰি গতিকে তোমালোকে এইটো গোটেইখিনি অংক বুজি পালানে বুজি পাইছানে বেছিটো টান নাই কিন্তু হয় না ঘৰত 2-3 বাৰ সবে কৰিবা ঘৰে 2-3 বাৰ সবে অংকবিলাক কৰি থাকিলে ষ্টেমিনাৰ তোমালোকৰ ধুনীয়াকৈ আহি যাব অংকবোৰ কি হ'ল কৰি থাকিলে এটা সময় এনেকুৱা ভাল লাগে যে অংক কৰিয়ে মজা লাগে তোমালোকৰ বুজি পালে সবেই ভাল লাগে হয় না বুজি পালে যিকোনো সাবজেক্ট পঢ়ি সবকে ভাল লাগে না সেইটো কাৰণে সবে তোমালোকে ভালকে পঢ়িবা আৰু এতিয়া পৰীক্ষা লাহে আমি ওচৰ চাপি গৈ আছো হয় না পৰীক্ষা আমি চাপি গৈছো পৰীক্ষা আমাৰ ওচৰ চাপি আহিছে আমি পঢ়িলে আমি চাপি আমাৰ যেতিয়া কোৰ্স আমাৰ যদি গোটেই লেসন ক্লিয়াৰ হৈ যাওক তেতিয়া আমি চাপি যাম পৰীক্ষা বুজি পালি নাই তোমালোক পঢ়াটো শেষ হলে তোমালোকৰ লাগিব পৰীক্ষাটো ইমান দিন কেলে হল অলপ ওচৰত হ'ব লাগে তেনেকুৱা লাগিব সেইকাৰণে পৰীক্ষা কোনে চাপিব লাগে আমি চাপিব লাগিব অলপ পৰিশ্ৰম মেহনত হাৰ্ড ওয়ার্ক কৰিব লাগিব দেই সব ঠিক আছে আজিলৈ ক্লাছ ইমানতে শেষ হল আৰু এটা শুন আকৌ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আপোনালোকে আৰু লাইক আৰু শেয়াৰ আৰু কমেন্টতে আপোনাক কমেন্ট কৰি জনাম যে আমাৰ ক্লাছটো কেনেকুৱা লাগিল ঠিক আছে থ্যাংক ইউ ধন্যবাদ জয় হিন্দ